এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই ৰাজ্যত শেহতীয়াকৈ 19খন জিলা বানৰ কবলত পৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এ পৰ্যন্ত 48টা ৰাজহ চক্ৰৰ 979খন গাঁৱৰ প্ৰায় 3 লাখ লোক বানৰ কবলত পৰিছে প্ৰশাসনে স্থাপন কৰা 105টা আশ্ৰয় শিবিৰত 12,000ৰো অধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে প্ৰবল বৃষ্টিপাতৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বিভিন্ন নৈ উপনৈৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ন অঞ্চল প্লাবিত হৈছে ইপিনে নগৰ অঞ্চলত হোৱা বানত কোকৰাঝাৰ কামৰূপ কাছাৰ কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত 1000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে প্ৰশাসনে এই জিলাকেইখনত স্থাপন কৰা দুটা আশ্ৰয় শিবিৰত 235 জনৰো অধিক লোকে আশ্ৰয় লৈ আছে ইপিনে বানৰ ফলত বিভিন্ন অঞ্চলত পথ যোগাযোগ আৰু আন্তঃগাঁথনিৰো ক্ষতি হৈছে নামনি অসমৰ ধুবুৰী গোৱালপাৰা তামুলপুৰ দৰং বৰপেটা আদি জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱত মাথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে শাকতোলা নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিগি পেলোৱাত সেই অংশৰে পানী সোমাই খেতিপথাৰ বাটপথ বুৰাই পেলাইছে অৱশ্যে প্ৰশাসনে তৎপৰতাৰে মাথাউৰি ছিগা অংশৰ মেৰামতিৰ কাম আৰম্ভ কৰিছে ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি তেজপুৰত মন্তব্য কৰিছে তেওঁ কয় যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছে নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ কেইবাখনো নৈ উপনৈৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলেও বান পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বৰষুণ খাম কাটিলে পৰিস্থিতি উন্নত হ'ব বুলিও তেওঁ মন্তব্য কৰে আজি বিষ্ণু ৰাভা দিৱস এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 2024 বৰ্ষৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক বিষ্ণু ৰাভাৰ আদৰ্শৰে পৰিচালিত হ'বলৈ আহ্বান জনাইছে এই কাৰ্যসূচীতেই বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰা হ'ব তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9 গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাও প্ৰদান কৰা হ'ব এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি দিনৰ 10 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 56 সংখ্যক স্মৃতি দিৱসত তেজপুৰৰ বিধায়ক তথা শিল্পীগৰাকীৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই কেতেকীবাৰীত থকা শিল্পীজনাৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰয়ো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰীতো দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ৰাভা দিৱসৰ আয়োজন কৰা হৈছে অনুষ্ঠানত বিষ্ণু ৰাভাৰ গীত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৰাজ্যৰ আন ঠাইৰ লগতে গোৱালপাৰা জিলাতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে একেদৰে নিখিল ৰাভা ছাত্ৰ সন্থাই কৃষ্ণাই শালপাৰাত কেন্দ্ৰীয়ভাৱে আৰু জিলা প্ৰশাসনে নটসূৰ্য ফণী শৰ্মা ভৱনত ৰাভা দিৱস পালন কৰিছে বিশ্ব যোগ দিৱসৰ প্ৰাকক্ষণত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা 8 বজাত চলন্তিকা অনুষ্ঠানত সুন্দৰ জীৱনৰ বাবে যোগ শীৰ্ষক দিগন্ত শৰ্মাৰ সৈতে হোৱা এটা আলোচনা আগবঢ়াব আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 6:30 বজাত তেজপুৰৰ চাৰ্চ ফিল্ডত 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত স্থাপন কৰা স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায়ৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰিব ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি বাৰ্বাডোজৰ ব্ৰিজটাউনত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব ইপিনে ভাৰতীয় সময় অনুসৰি আজি পুৱা ছেইণ্ট লুচিয়াত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ খেলত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক 8 উইকেটত পৰাস্ত কৰে টছত জিকি ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ জনায় ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 180 ৰান সংগ্ৰহ কৰে ইংলেণ্ডৰ ফিল চল্টক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল